অসম বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষৰ বিৰুদ্ধে পক্ষপাতিত্বমূলক আচৰণৰ অভিযোগ বিধায়ক অখিল গগৈৰ। এয়া গণতন্ত্ৰৰ বাবে ভয়ানক বুলি সৰব হ'ল বিধায়ক অখিল গগৈ। বিধায়ক ৰূপজ্যোতি কুৰ্মীক উপাধ্যক্ষই ৰক্ষণাবেক্ষণ দিয়াৰো অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে। ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰতিবাদ কৰাৰ সময়তেই উপাধ্যক্ষই আহত হোৱাৰ নাটক কৰিলে বুলি মন্তব্য বিধায়ক অখিল গগৈৰ। এয়া শাসকীয় দলৰ নিৰ্দেশত কৰা নাটকৰ বাহিৰে আন একো নহয় বুলিও সৰব হ'ল শিৱসাগৰৰ বিধায়কগৰাকী। ইফালে গোচৰ উঠাই ল'বলৈ উপাধ্যক্ষক আহ্বান জনাইছে অখিল গগৈয়ে। ৰূপজ্যোতি কুৰ্মীক ক্ষমা প্ৰাৰ্থনাও এখন নাটক বুলি মন্তব্য অখিল গগৈৰ। এই প্ৰাৰ্থনা মৃতকৰ ঘৰত শ্ৰাদ্ধতহে গোৱা হয়। গণতন্ত্ৰক হত্যা কৰি গণতন্ত্ৰৰ শ্ৰাদ্ধ পাতিহে ৰূপজ্যোতি কুৰ্মীয়ে এই প্ৰাৰ্থনা গালে বুলি মন্তব্য অখিল গগৈৰ। আৰু এইবোৰত লাগি থকাতকৈ বিৰোধীক 2026ৰ নিৰ্বাচনৰ বাবে সাজু হোৱাৰ আহ্বান জনালে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ। অধ্যক্ষ ডাঙৰীয়া আৰু উপাধ্যক্ষ ডাঙৰীয়াৰ যি পক্ষপাতিত্বমূলক আচৰণ, এই আচৰণত সকলো চিন্তিত হৈছে আৰু এয়া গণতন্ত্ৰৰ প্ৰতি এটা ভয়াৱহ বিপদ বুলি সকলোৱে গণ্য কৰিছে। উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াই সেইদিনা ৰূপজ্যোতি কুৰ্মীক যি ধৰণে ৰক্ষণাবেক্ষণ দিলে, ৰূপজ্যোতি কুৰ্মীয়ে শাৰীৰিকভাৱে মানুহক বিধানসভাৰ ভিতৰত আক্ৰমণ কৰিবলৈ অহাৰ পাছতো নিজৰ আসনৰ পৰা উঠি আহি বেলেগ বিধায়কক আক্ৰমণ কৰিবৰ কাৰণে খেদি অহাৰ পাছতো যি ধৰণে ৰক্ষণাবেক্ষণ দিলে, এইটো অসমৰ সংসদীয় গণতন্ত্ৰৰ এটা নজিৰবিহীন কলা ঘটনা। তাৰ পাছত আমি দেখিছোঁ যে উপাধ্যক্ষ ডাঙৰীয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে যে উপাধ্যক্ষই কিয় নিৰপেক্ষ নহয়, বিৰোধী দল কংগ্ৰেছ দলে প্ৰতিবাদ সাব্যস্ত কৰাৰ কাৰণে উপাধ্যক্ষ নুমল মমিন ডাঙৰীয়াই যিখন নাটক কৰিলে, সেই নাটক নিশ্চিতভাৱে শাসক দলৰ নিৰ্দেশত কৰা গণতন্ত্ৰক হত্যা কৰিব খোজা, গণতন্ত্ৰক ধ্বংস কৰিব খোজা, গণতন্ত্ৰক প্ৰশাসনত পৰিণত কৰিব খোজা এক নিৰ্লজ্জ কাণ্ডৰূপে ইতিমধ্যে পৰিগণিত হৈছে। ৰূপজ্যোতি কুৰ্মীয়ে যে নাটক কৰে সকলো মানুহে বুজি উঠিছে। আজি যিটো তেওঁ প্ৰাৰ্থনা কৰিছে, সেইটো প্ৰাৰ্থনা ক্ষমা খোজাৰ কাৰণে ব্যৱহাৰ নকৰে। সেইটো প্ৰাৰ্থনা মৃতকৰ ঘৰত শ্ৰাদ্ধ আদিত আচলতে ব্যৱহাৰ কৰে। তেওঁ বোধহয় সেই প্ৰাৰ্থনাটো এইকাৰণেই গালে যে তেওঁলোকে গণতন্ত্ৰক হত্যা কৰিছে আৰু গণতন্ত্ৰক হত্যা কৰা বুলি সেই যিটো শ্ৰাদ্ধ, গণতন্ত্ৰৰ শ্ৰাদ্ধ পাতিছে, সেই শ্ৰাদ্ধ অনুষ্ঠানৰ প্ৰাৰ্থনাৰূপে নিশ্চয় তেওঁ প্ৰাৰ্থনাটো গাইছে।